হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক চবেই ভালে আছে। আমি আল্লাহৰ ৰহমতে চবেই ভালে আছোঁ। চ' গাইজ, মই চেহেৰি খাবলৈ উঠি গ'লোঁ। এতিয়া মই আগতে ব্ৰাছটো কৰি ল'ম। ব্ৰাছটো কৰাৰ পিছত আৰু বাকী কি কাম কৰোঁ আপোনালোকক দেখাম। চ' আপোনালোক চাই থাকক। মই ব্ৰাছ ট্ৰাছ কৰাৰ পিছত কি কৰোঁ আপোনালোকক চব দেখাম। আপোনালোক প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ব্ৰাছ ট্ৰাছ কৰা হৈ গ'ল। এতিয়া মই গেছটো অকণমান মুচিলোঁ আৰু মানে এতিয়া ভাতটো বহাই দিম আৰু গেছত। ইফালে গেছটো জ্বলাই দিলোঁ। মই চাউলটো মানে আগৰাতিয়ে ধুই থৈ দিছোঁ। আৰু এতিয়া মোৰ কামটো হ'ল মানে ফ্ৰিজত মানে তৰকাৰীবিলাক সোমাই থৈ দিছোঁ। ৰাতি খাবৰ কাৰণে মানে ওলাই থ'লে মানে কি হয়, যদি পটককৈ বস্তুটো নষ্ট হৈ যায়, সেইকাৰণে মই ফ্ৰিজতো সোমাই থৈ দিছোঁ। এতিয়া এইখিনি মই গৰম কৰি ল'ম। এয়া চাওক, আইচ হৈ গৈছে পূৰা। মই এইটো নিৰামিষ হয়। আৰু এতিয়া মোৰ কামটো হ'ল, মই এতিয়া কুহুমীয়া গৰম পানীখিনি খাই ল'ম। ইফালে মোৰ তৰকাৰীটো গৰম হৈ আছে আৰু লগতে ভাতটো হৈ আছে। আৰু মোৰ কামখিনি মই কৰি লওঁ। মই আগতে পানীখিনি খাই ল'ম। পানীখিনি খোৱাৰ পিছত মই বাকীখিনি কি কৰোঁ আপোনালোকক দেখাম। চ' আপোনালোক চাই থাকক। এইফালে মোৰ ভাত আৰু তৰকাৰী গৰম হৈ আছে। ইফালে মোৰ পানী খোৱা কমপ্লিট কৰি দিলোঁ। আজি একদম চিম্পুল খাম, মানে নিৰামিষ কণী আৰু অকণমান গাখীৰ কল দি ভাতটো খাম। এয়া মোৰ ভাত হৈ গৈছে। মোৰ মানুহটো মানে ভাতটো বাকী আছে। আচাৰ লৈছোঁ, নিৰামিষ লৈছোঁ আৰু লগতে মানে কণী সিজাই লৈছোঁ। এইখিনিয়ে খাম। মানে শেষ ৰাতি মানে কি বেলেগ কিবা খাব মন নাযায়। একদম চিম্পুল কিবা হ'লে ভাতটো অকণমান খাব পাৰি আৰু। এয়া আমি খাই আছোঁ। চ' আপোনালোক চাই থাকক। ইফালে খোৱা কমপ্লিট কৰিলোঁ। খোৱা বোৱা হৈ গ'ল। আৰু ভিডিঅ'টো মই ইয়াতে শেষ কৰা নাই দেই, ভিডিঅ'টো আছে, আপোনালোক চাই থাকিব দেই। ভাত চাত খাই মানে উঠি পেলাই এতিয়া আমি বহি আছোঁ। মিষ্টাৰে মানে শুনি আছে, হাদিছ শুনি আছে আৰু ময়ো শুনি আছোঁ লগতে আজান দিয়াৰ অপেক্ষাত। চ' আজানটো দি দিলে এতিয়া মোৰ নামাজটো মই কমপ্লিট কৰি ল'ম। এইফালে মই নামাজটো কৰি লওঁ আৰু মোৰ মিষ্টাৰ গৈছে মছজিদত। মানে মছজিদতো নামাজ পঢ়ে, ওচৰতে হয়। নামাজটো কমপ্লিট কৰিলোঁ। এতিয়া আৰু কি কৰিম, মোৰ মানুহটো গৈছে মছজিদত। মানে মছজিদত নামাজ পঢ়ে। মই ঘৰত কেতিয়াবা অসুবিধা হ'লে ঘৰত পঢ়ে, কিন্তু বেছিভাগ মানে প্ৰায়ে মছজিদত যায়। চ' এতিয়া মোৰ নামাজটো কমপ্লিট হ'ল। এতিয়া অকণমান টোপনি যাম। ভিডিঅ'টো চাই থাকিব, লাষ্টলৈকে চাব। কাইলৈ কি কৰোঁ আপোনালোকক দেখাম। ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই বাৰু, কাৰণ ৰাতিপুৱা উঠিম। ৰাতিপুৱা উঠি দিনটো মই কি কৰোঁ আপোনালোকক দেখাম। প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়াৰ কাৰণে চ' গাইছ, ৰাতিপুৱা উঠি কাম চাম শেষ কৰি এতিয়া আমি গৈ আছোঁ ইফতাৰৰ দাৱত খাবলৈ। চ' আপোনালোক চাওক ক'ত যাওঁ আমি দাৱত খাবলৈ। এয়া আৰমান, লামিয়া, মই আৰমান আৰু লামিয়া গৈ আছোঁ, কাৰণ মানুহটো ডিউটি আছে। এওঁ মানে যাব নোৱাৰে। এওঁ ঘৰতে খাব। ইয়াৰ কাৰণে কিবা কিবি ৰেডি কৰি থৈ আহিছোঁ। এওঁ ঘৰতে খাব। এয়া কিবা কিবি লৈছোঁ আৰু মাহীৰ ঘৰত যাম। মাহীৰ ঘৰত মানে ইফতাৰৰ দাৱত আছে, তাতে খাবলৈ যাম। এওঁকো মাতিছে, এওঁ মানে ডিউটিৰ কাৰণে যাব নোৱাৰে। কি কৰিম আৰু, উপায় নাই। পুলিচৰ ডিউটি চব আপোনালোকতো জানেই পুলিচৰ ডিউটি কেনেকুৱা হয়। এয়া আমি আহি গ'লোঁ। জোনাবে মানে কোৰাণ তিলাৱত কৰি আছে। বহুত মানুহ মাতিছে।
এয়া মাহী ছোৱালী বেবী। আৰু এইফালে সিহঁতে ৰন্ধা বঢ়া কৰি আছে, মানুহ বহুত লাগি গৈছে। ইয়াত চাইছেনে কিমান মানুহ। এতিয়া সিহঁতে মানে কোৰাণ তিলাৱত কৰি সিহঁতে বাহিৰত গৈছে, ইয়াতে ইফতাৰ কৰিব। কিমান মানুহ ভিতৰত বহা অসুবিধা হয়, চ' সিহঁতে দোৱা কৰি আছে। আৰু ইফালে ৰন্ধা বঢ়া হৈ আছে, কমপ্লিট হোৱা অকণমান বাকী আছে। আৰু ইয়াৰ পৰা মানে অকণমান কিবা কিবি মানে ফ্ৰুটছ লৈ আছে আৰু খাই আছে। চ' সিহঁতে দোৱা কৰা ষ্টাৰ্ট হৈ গ'ল। আপোনালোক চাই থাকক আৰু আমি ইফতাৰটো কৰোঁ। চ' গাইজ, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইফালে ফ্ৰুটছবিলাক কাটি ধুনীয়াকৈ সজাই থৈছে। আৰু আমি এতিয়া ইফতাৰ কৰিম। ইফতাৰ সময় হৈছে, মোনাজাতটো শেষ হোৱাৰ পিছতে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।